ৰাজ্যত মিয়া খেদাৰ আন্দোলনৰ মাজতে শিৰত সেন্দুৰ ডিঙিত মংগলসূত্ৰ পৰিধান কৰি হিন্দু পৰিচয়েৰে অসমত সোমাইছে জাকে জাকে মিয়া মুছলমান মহিলাই শিৰত সেন্দুৰ লোৱা কেন্দ্ৰ কৰি কলিয়াবৰত এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল এগৰাকী মুছলমান ধৰ্মৰ মহিলা সহ দুজন লোকক আবদ্ধ কৰে বীৰ লাচিত সেনাই তিনিওগৰাকীয়ে হিন্দু বুলি ভুৱা পৰিচয় দিবলৈ চেষ্টা কৰাক লৈ সৃষ্টি হয় উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ শিৰত সেন্দুৰ লৈ হিন্দুৰ পৰিচয় দিবলৈ চেষ্টা কৰা মহিলাগৰাকীয়ে নাজানে নিজৰ নাম আৰু উপাধি বীৰ লাচিত সেনাৰ জেৰাত দলটোৱে স্বীকাৰ কৰিলে মুছলমান বুলি অৱশেষত সংগঠনটোৱে মহিলাগৰাকী আৰু লোক দুজনক কলিয়াবৰ আৰক্ষীক গতাই দিয়ে শুনক তেওঁলোকৰ কথোপকথন আমি কলিয়াবৰ তিনিআলিত তিনিজন ব্যক্তিক দেখা পালোঁ তিনিজন ব্যক্তি মানে সন্দেহযুক্ত হিচাপে তেওঁলোকৰ লগত আমি দেখি তেওঁলোকক কথা সুধিলোঁ যে আপোনালোক ক'ৰ পৰা আহিছে ক'ত যায় সেইটো সুধিলোঁ সোধাত তেওঁলোকে সম্পূৰ্ণ কথা ক'ব পৰা নাই আৰু আমাৰ এইটোৱে সন্দেহ হৈছে তেওঁলোকে যি এগৰাকী মহিলা মানুহ দুজন মতা মানুহ আছে তেওঁ মহিলাগৰাকীয়ে তেওঁ শিৰত সেন্দুৰ আৰু ডিঙিত মংগলসূত্ৰ লৈ আহিছে তেওঁক সুধিলোঁ আপোনাৰ নাম কি তেতিয়া তেওঁ আমাৰ অসমীয়া মানুহৰ নাম কৈ পেলাই তেওঁ কৈছে কিন্তু টাইটেলটো ক'ব পৰা নাই উপাধিটো তেখেতে ক'ব পৰা নাই তেখেতে উপাধিটো ক'ব কিয় পৰা নাই যদি তেওঁ প্ৰকৃত অসমীয়া মানুহ হয় তেওঁ অসমীয়া মানুহ হ'লেতো তেওঁ নামটো ক'ব পাৰিব লাগিব নামটো জানিব লাগিব সম্পূৰ্ণকৈ তাৰপিছত আমি যেতিয়া সোধপোছ কৰিলোঁ বীৰ লাচিত সেনাই যেতিয়া আমি আহি পেলাই তেওঁলোকৰ লগত সোধপোছ কৰিলোঁ সোধপোছ কৰাৰ লগে লগে তেওঁলোকৰ প্ৰত্যেকটো সত্য কথা ওলাই আহিছে যে তেওঁ মুছলিম মানুহ তেওঁ মুছলিম মানুহ বংগমূলীয় মুছলিম আমাৰ খিলঞ্জীয়া মুছলিম নহয় তেওঁলোক বংগমূলীয়ভাৱে তেওঁলোকে কোচবিহাৰৰ পৰা আহিছোঁ বুলি কৈছে